অৰুণোদয় পাবলৈ নতুনকৈ আবেদন পত্ৰ কৰিব লাগিব কাৰণ অৰুণোদয় 3 কমপ্লিটলি নতুন হ'ব প্ৰত্যেক সমষ্টিত আগতে 20,000 পৰিয়ালে অৰুণোদয় পাই আছিল এতিয়া আৰু 10,000 পৰিয়ালে পাব ৰাজ্যখনত 12,60,000 নতুন অৰুণোদয় হিতাধিকাৰী জড়িত হ'ব 3.0 যেটো আঁচনি আছে সেই আঁচনিটো যদি আপোনালোকে এপ্লাই কৰি ৰাখিছে তেনেহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ আপোনালোকে শীঘ্ৰে আপোনালোকে অৰুণোদয় 3.0 যেটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে সকলোৱে লাভ কৰিব যিসকলে গাঁও সভাত যাই কিনে নাম অন্তৰ্ভুক্ত কৰিছে সেই সকল মানুহে নতুন ফৰ্মটো আপোনালোকে লাভ কৰিব আপোনালোকে নতুন যেটো তালিকা আছে এই তালিকাখন আপোনালোকে ক'ত লাভ কৰিব এই বিষয়ে আজি আপোনালোক এই ভিডিঅ'ৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকে জানিব পাৰিব ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক যদি আপোনালোকে প্ৰথমবাৰলৈ চেনেলটো ভিজিট কৰি আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ তো এই যেটো নতুন লিষ্ট আছে এই লিষ্টটো আপোনালোকে ক'ত লাভ কৰিব তো মই জনাই দি আছোঁ যে এই লিষ্টটো আপোনালোকে যেটো আপোনালোকৰ গাঁও ফুড কেন্দ্ৰত যেটো বিএলও আছে সেই বিএলও তাতে আপোনালোকে এই নতুন তালিকাখন আপোনালোকে লাভ কৰিব তো এই তালিকাখনত আপোনালোকৰ যদি নাম এপ্ৰুভ হয় তেনেহ'লে আপোনালোকে নতুন অৰুণোদয় আঁচনি যেটো ফৰ্ম আছে এই ফৰ্মটো লাভ কৰিব তো আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নে এপ্ৰুভ হৈছে আপোনালোকে নতুন তালিকাখন আপোনালোকে চাব পাৰিব তো আপোনালোকে তালিকাখন চোৱাৰ পাছতে আপোনালোকে নতুন যেটো ফৰ্ম আছে সেই ফৰ্মটো আপোনালোকে যেটো আপোনালোকৰ বিএলও আছে বিএলওৰ পৰা আপোনালোকে ল'ব পাৰিব তো যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কোৱা কৈছোঁ আৰু নতুন যেটো ফৰ্ম ফিল আপ কেনেকৈ কৰে অলৰেডি ভিডিঅ' বনোৱা আছে তো মই আপোনালোকক দেখুৱাই দিম এইটো ভিডিঅ'তে ফৰ্ম ফিল আপ কেনেকৈ কৰিব পাৰিব আপোনালোকে তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক চালেহে আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু বহুত মানুহে কিন্তু ভাবি আছে যে অৰুণোদয় 3.0 যেটো আঁচনিৰ এপ্লাই লাষ্ট ডেট কেতিয়া তো আপোনালোকৰ হাতত আৰু এমাহ আছে এমাহৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব এই যেটো অৰুণোদয় 3.0 যেটো ফৰ্ম আছে এই ফৰ্মটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব তো এই ফৰ্মটো আপোনালোকে ফাৰ্ষ্টতে আপোনালোকে চাব পাৰিছে ইয়াতে যদি আপোনালোকে এক্সিষ্টিং যদি বেনিফিচিয়াৰী হয় আপোনালোকে ইয়েছত ক্লিক কৰি দিব টিক মাৰ্ক লগাই দিব কালাৰ ফটো আপোনালোকৰ এক কপি লাগিব আৰু কালাৰ ফটোৰ ওপৰত আপোনালোকে সিগনেচাৰ এটা কৰি দিব আৰু আপোনালোকৰ যেটো ৰেচন কাৰ্ড নম্বৰ আছে সেই ৰেচন কাৰ্ড নম্বৰটো ইয়াতে আপোনালোকে লিখি দিব ধুনীয়া কৰি আৰু আপোনালোকৰ ডিস্ট্ৰিক্টটো ইয়াতে আপোনালোকে ধুনীয়াকৈ দি দিব আৰু আপোনালোকৰ লোকসভাটো আপোনালোকে ইয়াতে আপোনালোকে লিখি দিব আৰু আপোনালোকৰ যিজন ব্যক্তিৰ নামত আপোনালোকে এপ্লিকেশ্যন কৰি আছে সেই ব্যক্তিৰ নামটো ইয়াতে আপোনালোকে দি দিব মিডিল নেম থাকিলে আপোনালোকে দিব নাথাকিলে নিদিব আপোনালোকৰ লাষ্ট নেমটো ইয়াতে আপোনালোকে ভালকৈ আপোনালোকে দি দিব ধুনীয়া কৰি লিখিব আপোনালোকে বস্তুখিনি ডিস্ট্ৰিক্টটো দিয়াৰ পাছত আপোনালোকে কেয়াৰ অফ ডাব্লিউ অফ ডটাৰ অফ তো আপোনালোকৰ যদি কোনোবা বিধৱা মানুহে যদি এপ্লাই কৰি আছে আপোনালোকে মাজত যেটো আছে ডাব্লিউ অফটো দিব আৰু আপোনালোকৰ হাজবেণ্ডৰ নামটো ইয়াতে ধুনীয়াকৈ দি দিব আপোনালোকে আৰু যদি আপোনালোকে কোনোবা বিয়া নোহোৱা যদি কোনোবা ছোৱালী এপ্লাই কৰি আছে তেনেহ'লে আপোনালোকে ডটাৰটো সিলেক্ট মানে টিক লগাই দিব আৰু আপোনালোকৰ দেউতাকৰ নামটো ইয়াতে দি দিব আৰু যদি আপোনালোকৰ কোনো বিয়া হোৱা যদি আপোনালোকে কোনোবাই এপ্লাই কৰিছে ওমেন তো আপোনালোকে মাজতটো দিব আৰু আপোনালোকৰ হাজবেণ্ডৰ নামটো ইয়াতে দি দিব আপোনালোকৰ জেন্ডাৰটো ইয়াতে মানে টিক মাৰ্ক লগাই দিব আৰু আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াতে লিখি দিব ধুনীয়া কৰি আপোনালোকৰ যদি ব্লকটো ইয়াতে আপোনালোকে দি দিব আপোনালোকৰ যেটো গ্ৰাম পঞ্চায়ত আছে সেই গ্ৰাম পঞ্চায়তটো আপোনালোকে ইয়াতে লিখি দিব আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে আপোনালোকে লিখি দিব আপোনালোকৰ যেটো লোকেলিটি বা আপোনালোকৰ লেণ্ডমাৰ্ক আছে সেইটো আপোনালোকে ইয়াতে দি দিব তাৰ পাছত আপোনালোকে দিব লাগিব আপোনালোকৰ যেটো এক্টিভ থকা মোবাইল নম্বৰ আছে আপোনালোকৰ সেই মোবাইল নম্বৰটো আপোনালোকে ইয়াতে দি দিব তাৰ পাছত আপোনালোকে দিব লাগিব আপোনালোকৰ যেটো পিন কোড আছে সেই পিন কোডটো আপোনালোকে ইয়াতে দি দিব আপোনালোকে ভালকৈ লিখি দিব আৰু তো যাতে যিবোৰ অফিচাৰে চাব ভালকৈ যাতে আপোনালোকে বুজিব পাৰে সেই অফিচাৰসমূহ তো আপোনালোকৰ পুলিচ ষ্টেচনটো আপোনালোকে ইয়াতে দি দিব তো নেক্সট যেটো পেজ আছে মই পেজটো আপোনালোকক দেখুৱাই দি আছোঁ আৰু আপোনালোকৰ হাউচ নম্বৰটো ইয়াতে দি দিব লাগিব হাউচ নম্বৰ দি কিনে আপোনালোকৰ পুলিচ ষ্টেচনটো আপোনালোকে দি দিব দিয়াৰ পাছত আপোনালোকৰ নেক্সট আন এটা পেজ যেটো আছে মই আপোনালোকক দেখুৱাই দি আছোঁ পেজটো তাৰ পাছত যেটো পেজ আছে আপোনালোকে যদি কোনোবা বিধৱা মানুহ এপ্লাই কৰি আছে ইয়াতে উইণ্ডোত ক্লিক কৰি দিব আৰু আপোনালোকৰ যদি দিব্যাংগ কোনোবা ব্যক্তি থাকে তেনেহ'লে ইয়াতে দিব্যাংগত ক্লিক কৰি দিব ডিভ'ৰ্চ হোৱা ওমেন কোনোবা যদি থাকে ইয়াতে টিক মাৰ্ক লগাই দিব ওমেন AAY বেনিফিচিয়াৰী যদি কোনোবা থাকে তেনেহ'লে আপোনালোকে ইয়াতে ক্লিক কৰি দিব আনমেৰিড থাকিলে আপোনালোকে ইয়াতে ক্লিক কৰি দিব আপোনালোকৰ 2 লাখতকৈ যদি বছৰি ইনকাম যদি তলত হৈ থাকে তেনেহ'লে ইয়াতে টিক মাৰ্ক লগাই দিব আৰু আপোনালোকৰ বেংকৰ একাউণ্টটো বেংকৰ নাম ব্ৰাঞ্চ নেম IFC কোড বেংকৰ যেটো ফ্ৰণ্ট
পেজ আছে জেৰেক্স কৰি কিনে আপোনালোকে এই ফৰ্মৰ লগতে গাঁঠি দিব গাঁঠি দিয়াৰ পাছত আপোনালোকৰ নেক্সট যেটো আছে মই আপোনাক দেখুৱাই দি আছো আপোনালোকৰ যেটো আধাৰ কাৰ্ড নম্বৰ আছে সেই নম্বৰটো ইয়াতে দিব লাগিব কিন্তু আপোনালোকৰ জেৰেক্স কিন্তু আপোনালোকৰ খালি আপোনালোকৰ যেটো বেংকৰ একাউণ্ট আছে সেই বেংকৰ একাউণ্টটোৱে ইয়াতে জেৰেক্স দিব লাগিব তো ইয়াতে আপোনালোক চাব পাৰিছে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে দিব আপোনালোকৰ যেটো ভোটাৰ কাৰ্ডৰ নম্বৰ আছে ভোটাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে দি দিব সেল ডিক্লেৰেশ্যনত আপোনালোকে টিক মাৰ্ক লগাই দি কিনে আপোনালোকে ইয়াতে তলত এটা সহি কৰি দিব আপোনালোকে তো মই আপোনালোক দেখুৱাই দি আছো তো এইখিনি বস্তু আপোনালোকৰ ভোটাৰ কাৰ্ডত আপোনালোকে পাই যাব ভোটাৰ কাৰ্ডৰ পৰা আপোনালোকে এই নম্বৰটো লৈ কিনে ইয়াতে লিখি দিব আৰু ইয়াতে সেল ডিক্লেৰেশ্যনত ক্লিক কৰি ইয়াতে আপোনাৰ সিগনেচাৰ বা আপোনালোকে থাম্ব এটা দি দিব আপোনালোকে আৰু এটা পেজ আছে মই আপোনাক পেজটো দেখুৱাই দি আছো তো আপোনালোকে এইখিনি বস্তু হোৱাৰ পাছত আপোনালোকে যেটো নেক্সট আন এটা পেজ পাব আপোনালোকে সেই পেজটো মই আপোনাক দেখুৱাই দি আছো তো এই যেটো ফৰ্ম আছে এই ফৰ্মটো আপোনালোকে আপোনালোকৰ নাম দিব আপোনালোকৰ বয়সটো দিব আপোনালোকৰ এড্ৰেছখিনি আপোনালোকে দি দিব ৰেচন কাৰ্ডৰ নম্বৰটো দিব আপোনালোকৰ যেটো পিন কোড আছে পিন কোডটো আপোনালোকে দি দিব তো আপোনালোকে ইয়াতে তলত এটা আপোনালোকৰ বেনিফিচিয়াৰী নামটো দিব সহি কৰিব এটা আপোনালোকৰ ডেটটো কোনটো ডেটত আপোনালোকে এই ফৰ্মটো জমা দিব সেই ডেটটো লিখিব আৰু আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে লিখি দিব অৰুণোদয় কোনে কোনে পাব লাগে প্ৰথম অৰুণোদয় পাব কোনে লাগে বিধৱা মহিলা গৰাকী অৰ্থাৎ যি পৰিয়ালত বিধৱা মহিলা আছে সেই পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে যদি কোনোবা পৰিয়ালত 45 বছৰৰ ওপৰৰ অবিবাহিতা ছোৱালী আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে কোনোবা পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে কোনোবা পৰিয়ালত যদি স্বামীয়ে বিবাহ বিচ্ছেদ আইনমতে দিয়া নাই কিন্তু এৰি থৈ গুচি গ'ল তেনেকুৱা মহিলা থকা পৰিয়ালত অৰুণোদয় পাব লাগে এইটো হল অৰুণোদয় প্ৰথম নিয়ম দ্বিতীয় অৰুণোদয় কোনে পাব লাগে কাৰোবাৰ ঘৰত যদি তৃতীয় লিংগৰ ব্যক্তি আছে পুৰুষ আৰু মহিলাৰ পিছত আৰু এটা লিংগ থাকে উভয় লিংগ থকা পৰিয়ালতো অৰুণোদয় আমি দিব লাগে তৃতীয়তে যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে কাৰণ পৰিয়ালটোৱে দিব্যাংগ ল'ৰা ছোৱালী এটাক চাবৰ কাৰণে খৰচ কৰিব লাগে দিব্যাংগ ব্যক্তি থকা পৰিয়ালক আমি অৰুণোদয় দিব লাগে তৃতীয় চৰকাৰী বৃদ্ধাশ্ৰমত যিসকল আইতা থাকে সেই আইতাসকলক আমি অৰুণোদয় দিবই লাগে তৃতীয়তে যাৰ ঘৰত এইডছৰ বেমাৰী আছে থেলাছেমিয়া আছে হিমোফিলিয়া আছে চেৰিবেল পালসি আছে কুষ্ঠ ৰোগ আছে অটিজিম আছে এওঁলোকৰ পৰিয়ালতো আমি অৰুণোদয় দিব লাগে কোনোবা মহিলা যদি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে তেওঁলোককো ডিসি সকলে বিচাৰি উলিয়াই অৰুণোদয় দিব লাগে আৰু এইখিনি মহিলাক অৰুণোদয় দিয়াৰ পিছত যিখিনি বাকি থাকে সেইখিনি যাৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম তেওঁলোকে অৰুণোদয় আঁচনি পাব পাৰিব